আজি সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ 52 বছৰীয়া জন্মদিনটো সমাজবাদী পাৰ্টি অসমে বিভিন্ন কাৰ্যসূচীৰে দিনটো উদযাপন কৰে। যেহেতু সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ ডাঙৰীয়াৰ আজি 52 বছৰীয়া জন্মদিন, এই উপলক্ষে সমাজবাদী পাৰ্টি অসমে 52 জোপা বৃক্ষৰোপণ কাৰ্যসূচীৰে দিনটো উদযাপন কৰে। লগতে আজি জন্মদিনৰ লগত সংগতি ৰাখি সমাজবাদী পাৰ্টি অসমৰ মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল সংগঠনৰ প্ৰায় অৰ্ধশতাধিক ব্যক্তিয়ে যোগদান কৰা পৰিলক্ষিত হয়। अखिलेश यादव जिंदाबाद, समाजवादी पार्टी जिंदाबाद, समाजवादी पार्टी जिंदाबाद। যোগদানটো আমি দলটো আৰম্ভ হোৱাৰ পৰা লেঠাই নিচিকাকৈ চলি আছে। আমাৰ বহুত হাজাৰ হাজাৰ মানুহে দলত যোগদান কৰিছে। আজিও তেখেতসকল আহি ওলাইছেহি আৰু অহা কাইলৈও আছে, পৰহিলৈও আছে। বহুতে মোক যোগাযোগত আছে। বহুত ভাল ভাল নেতা, জিলা পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ বহু ব্যক্তিয়ে কাইলৈও জইন কৰিব, পৰহিলৈও তেনেকৈ জইনিং আছে। আজিও আছে, আপোনালোকে দেখিছে বহুকেইজনে আজি জইন কৰিছে। আজি আৰু এটা মোক বেছি ভালো লাগিছে। আজিৰ দিনটো হ'ল আমাৰ কাৰণে বিশেষ আটাইতকৈ উল্লেখযোগ্য দিন, কাৰণ আজিৰ দিনটোতে আমাৰ মাননীয় অখিলেশ যাদৱ ডাঙৰীয়া, আমাৰ যি নেশ্যনেল প্ৰেছিডেণ্ট, তেখেতৰ জন্মদিন। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ সৈতে মই তেখেতক শুভেচ্ছা জনাইছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভাল ধৰণে থাকক, সুখত থাকক, দলটো আগবঢ়াই নিয়ক। তেখেতৰ যি নীতি আদৰ্শ আৰু তেখেতৰ যিটো সততা আৰু যিটো লয়েলিটি, সেই গোটেই কথাখিনি লৈ আমি যিয়ে এবাৰ তেখেতক লগ পাইছে আৰু তেখেতে কেতিয়াও জীৱনত নাপাহৰে। ইমান মই বহুবাৰ লগ পাইছোঁ, খুব ভাল তেনেকুৱা এজন ব্যক্তিৰ লগত আমি আহিছোঁ। আৰু সেইকাৰণে তেখেতৰ যিটো মহানুভৱতা, সেই তেখেতৰ কাৰণে আজি বহু মানুহে জইন কৰিছে আৰু এই জইনিং প্ৰক্ৰিয়াটো আমাৰ চলি আছে। 26ৰ নিৰ্বাচনৰ কাৰণে সমাজবাদী পাৰ্টি কেনেধৰণে সাজু হৈছে, যিহেতু আহিলে 26? হয়, সেই কথাখিনি আমি অখিলেশ যাদৱ ডাঙৰীয়া মই এবাৰ একদম প্ৰায় 1 ঘণ্টামান আলোচনা কৰিছোঁ। গোটেই পুংখানুপুংখ গোটেই কথাখিনি আমি আলোচনা কৰা হৈছে। আমাৰ কিছুমান দলীয় কিছুমান ছেক্ৰেটাৰী আছে, সেইটো সংবাদ মাধ্যমত সকলো কথা কৈ দিব নোৱাৰোঁ। যে কি নহওক, এটা কথা আমি কৈছোঁ যে 26ত তেখেতৰ পৰা মই গ্ৰীণ ছিগনেলটো লৈ আহিছোঁ। আপোনাৰ সংবাদ মাধ্যমৰ আগেদি সকলোকে কৈছোঁ, 26ত সমাজবাদী দলে অসমত নিৰ্বাচন খেলিব। কিমান কেইখন আসনত খেলাৰ সম্ভাৱনা আছে সেইটো আমি কম বাৰু, এতিয়ালৈকে আমি কোৱা নাই, কিন্তু আমি বহু চিটত আমি খেলিম আৰু সেই কথাখিনি আমি তেখেতৰ লগত আলোচনা কৰি আহিছোঁ। আৰু আলোচনা কৰোঁতে তেখেতে এটা কথা কৈছে যে ঠিক আছে, আপুনি যেতিয়া ৰাজ্যিক সভাপতি হিচাপে আছে, আপোনাৰ দীঘলীয়া ৰাজনৈতিক এটা পৰিক্ৰমা, আপুনি দীঘলীয়া যাত্ৰা ৰাজনীতিক, গতিকে আপুনি গোটেই কথাবিলাক আপুনি জানেই। গতিকে সেই ক্ষেত্ৰত আমি মিলামিলিকৈ আমি কামখিনি কৰিব লাগিব আৰু যিবিলাক সম্ভাৱনাপূৰ্ণ যিবিলাক প্ৰাৰ্থী জিকাৰ সম্ভাৱনা থাকে, তেওঁলোকক আমি নিশ্চয়কৈ আমি অসমৰ ফালৰ পৰা কৰিম আৰু তেওঁলোকেও নিজেও ছাৰ্ভে কৰিব। যিটো ইলেকশ্যনৰ এটা প্ৰচেছ এটা, সেইটো কৰিব, সেইমতে আমি দিম আৰু নিৰ্বাচনটো খেলিম। সেইটো মানে খাটাং আপোনালোকৰ সৈতে বৃক্ষৰোপণ কৰি তেখেতক জন্মদিনৰ শুভেচ্ছা যাচিছোঁ আৰু তেখেতৰ পৰিয়াল আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। हमारे राष्ट्रीय अध्यक्ष माननीय श्री अखिलेश यादव जी का जन्मदिन है और हम इस खुशी में असम में विभिन्न क्षेत्र में कुल 52 पौधे लगाए हैं और हम आशा करते हैं कि अखिलेश यादव जी ऐसे ही फले फूले खिले और हमारे जो समाजवादी पार्टी है उसको और नए ऊर्जा के साथ आगे बढ़ाए। हम उनके साथ खड़े हैं पूरे असम के दिन। उनके लंबी उम्र लगे, उनके लंबी उम्र की हम कामना करते हैं और स्वास्थ्य और पारिवारिक जीवन खुशहाल हो, इसकी उम्मीदें लिए हम लोग असम से उनको शुभकामनाएं जना रहे। धन्यवाद ज्ञापन কৰিছোঁ। মই হজৰত আলী, প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আছিলোঁ। আজি মই সমাজবাদী পাৰ্টিত যোগদান এইকাৰণেই কৰিলোঁ যে মিষ্টাৰ ব্ৰজেন সন্দিকৰ নেতৃত্বত তেওঁৰ আদৰ্শৰ ওপৰত আমি কিছুমান বস্তু নিৰ্ণয় কৰিব পাৰিছোঁ আৰু সেই নিৰ্ণয়ৰ উপলক্ষে আজি আমাৰ অখিলেশ যাদৱ ডাঙৰীয়াৰ যি পাৰ্টি, সমাজবাদী পাৰ্টি, এই পাৰ্টিত আজি মই আনুষ্ঠানিকভাৱে জইন কৰিলোঁ। কেনেকুৱা লাগিছে আপোনাৰ জইন কৰি আছে? জইন মানে ভালেই। আজি যিহেতু আমাৰ যি
সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰ আজি জন্মদিন আৰু সেই জন্মদিনত আজি আমি এই পাৰ্টীত যোগদান কৰিব পাৰিছোঁ। তাৰ কাৰণে মোৰ ভিতৰৰ পৰাও আৰু আন্তৰিকৰ পৰাও বহুত মানে আনন্দিত হৈছোঁ এই সমাজবাদী পাৰ্টীৰ কাৰণে। দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়িব? দলটোতো যেতিয়া আহিছোঁ এতিয়া আমি একদম পূৰ্ণ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাব পাৰিম। আমি আমাৰ এই ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ নেতৃত্বত সি যেনেকৈ আমাক আগুৱাই লৈ যাবৰ কাৰণে সুবিধা দিব, সেই সুবিধা হিচাপত আমি আগুৱাই লৈ যাম।